নমস্কাৰ সকলোকে, মই পূৰ্ণিমা। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় গম পাইছে থাম্বনেইল দেখি মই আজি কিহৰ ওপৰত ভিডিঅ' বনাব গৈ আছোঁ। আজি মই কুৰ্চা কেনেকৈ গুঠে সেইটো শিকাব ওলাইছোঁ। যিসকলে নাজানে সেইটো শিকিব পাৰিব, একেবাৰে প্ৰথমৰ পৰা শিকাম। আপোনালোকে ধুনীয়াকৈ শিকিব পাৰিব। আৰু এয়া সূতা আৰু কুৰ্চা লৈ লৈছোঁ। কুৰ্চাটো 7 নম্বৰৰ হয় আৰু ঊলটো লৈছোঁ ফালা ঊল জাপ কৰি লৈছোঁ। আৰু এতিয়া এয়া সূতাখিনি প্ৰথমতে এনেকৈ গাঁঠি মাৰি ল'ব আৰু গাঁঠি মাৰি অলপ ওলাই লৈ এই আঙুলিটোত পাক খুৱাই ল'ব। পাক খুৱাই এই কুৰ্চাডাল এইফালে সোমাই দিব আৰু এনেকৈ পাক এটা দি ল'ব। পাকটো দি এই দুটা আঙুলি এনেকৈ ধৰি ল'ব। তাৰপিছত এই মুখখন যে আছে এনেকৈ ঘূৰাই দিব। মানে এই কুৰ্চাডাল এই সূতাডালৰ এনেকৈ তলৰ পিনে টানি এনেকৈ আনি দিব। আৰু এতিয়া ঠিক একেদৰে এই দুটা আঙুলি এনেকৈ সূতাটো ধৰি ল'ব আৰু ধৰি লৈ এই আঙুলিটো বুঢ়া আঙুলিটো এইখিনি ধৰিব আৰু সূতাটো এনেকৈ টানি আনিব। কুৰ্চাডাল এনেকৈ তলৰ পিনে নি সূতাডাল ওপৰৰ পিনে এনেকৈ টানি আনিব। এইটোক চেন বনোৱা বুলি কয়। এতিয়া মই চেন বনাই ল'ম। এনেদৰে আপোনালোকেও কৰিব। যদি একেবাৰে নাজানে এনেকৈ আপোনালোকে গুঠিব পাৰিব। আৰু এনেকৈ ধৰি থাকিব প্ৰথমতে। তাৰপিছতে যিসকলৰ অভ্যাস নাই এই বুঢ়া আঙুলিটো এনেকৈ এই সূতাডালত এনেকৈ ধৰি ল'ব আৰু কুৰ্চাডাল এনেকৈ পাক খুৱাই তলৰ ফালে অকণমান এনেকৈ ঘূৰাই কুৰ্চাডাল ঘূৰাই এনেকৈ তলৰ পিনে টানি আনিব। কুৰ্চাডাল এনেকৈ থাকি অকণমান ঘূৰাই এই তলৰ পিনে এই মুখখন তলৰ পিনে কৰি মুখখন এনেকৈ তলৰ পিনে কৰি লৈ আহিব। ওপৰ পিনে কৰিলে কি হ'ব, এই বস্তুটো এনেকৈ নাহিব। আৰু অলপ ইমান টাইট নকৰিব। এইটো সূতাডাল এনেকৈ অকণমান ঢিলা কৰি দিব। আৰু এইফালে সূতা অলপ এৰি এৰি যাব আঙুলিৰ পৰা, পাক খুৱাই থোৱা সূতাখিনিৰ পৰা। আৰু এনেকৈ ঢিলা কৰি টানি আনিব। এতিয়া মই এনেকৈ চেন বনাই ল'ম। প্ৰথমতে এনেকৈ আপোনালোকে চেনটো বনোৱা অভ্যাস কৰিব, তেতিয়া সহজ হ'ব আপোনালোকৰ। এনেকৈ চেনটো গুঠি থাকিব, তেতিয়া আপোনালোকৰ সহজ হ'ব। এইখিনি বাৰু মই এনেকৈ গুঠি ল'লোঁ দীঘলকৈ। আৰু এতিয়া ডাবুল কুৰ্চা গুঠিম। এতিয়া কি কৰিব, এনেকৈ পাক খুৱাই ল'ব। পাক খুৱাই লৈ 3 ঘৰ এৰি এনেকৈ ইয়াৰ এইফালে সূতাটোত সুমুৱাই কুৰ্চাটো সূতাটোত সুমুৱাই এনেকৈ ওলাই দিব। আৰু এতিয়া ইয়াতে 3টা আছে আৰু কুৰ্চাটো এতিয়া এনেকৈ পাক খুৱাই এই দুডাল লৈ আহিব, এডাল এৰি দিব। এই দুডাল সোমাই থাকিব, এই দুডাল সোমাই আনিব মানে। তাৰপিছত এতিয়া এই দুডাল থাকিলে নহয়, এই দুডাল একেবাৰে এনেকৈ আনি সোমাই দিব। এয়া আৰু এতিয়া এঘৰ বা দুঘৰ আপোনালোকে এৰি তেনেকৈ কৰিব পাৰে।
প্ৰথমতে নকৰিলেও হ'ল বাৰু, শিকাকে হ'লেও আপোনালোকে এতিয়া প্ৰথমতে এনেকৈ দি ল'ব এবাৰ কুৰ্চাটো সূতাটোৰ ওপৰত, আৰু এতিয়া আকৌ এবাৰ এনেকৈ কুৰ্চাটো সুমুৱাই সূতাটো লৈ আহিব। আৰু এতিয়া সেই একে ধৰণৰে এনেকৈ লৈ আহিব, দুটা সূতা লৈ আহিব, আৰু এতিয়া একেবাৰে এই দুটা এনেকৈ গাঁঠ মাৰিব। এয়া এনেকৈ আপোনালোকে এই প্ৰথমখিনি জানিলে একো চিন্তাই নাই, আৰু যিকোনো বস্তুৱে আপোনালোকে দেখিলে আপোনালোকে গুঠিব পাৰিব। শৰাই ঢকা, টেবুল ক্লথ, যিকোনো কুৰ্চাৰ বস্তু সেইবোৰ আপোনালোকে সহজতে গুঠিব পাৰিব। আৰু আপোনালোকে এই কুৰ্চাডাল প্ৰথমতে ডাঙৰো ল'ব পাৰে, ডাঙৰ সূতাৰ কাৰণে। মোৰ এইটো এনেকৈ মই কৰি থাকোঁ, এইটোৰে মোৰ কৰা অভ্যাস এটা আছে, সেইটো কাৰণে মই এইটোৱে লওঁ। এইটো মানে সৰু হওক ডাঙৰ হওক, এইটো কুৰ্চাৰে হৈ যায়। আজি আপোনালোকক মাত্ৰ শিকাইছোঁ, একো ডিজাইন কৰা শিকোৱা নাই বাৰু। পিছত আপোনালোকক দেখুৱাম। আজি এই ভিডিঅ'টোত কুৰ্চা কেনেকৈ গুঠে তাকে শিকালোঁ। কিমানখিনি শিকাব পাৰিছোঁ নে নাই নাজানো। আজি মোৰ এই ভিডিঅ'টোত কুৰ্চা কেনেকৈ গুঠে সেইটো শিকালোঁ মাত্ৰ, ডিজাইনৰ ভিডিঅ' দেখুওৱা নাই বাৰু। আৰু আপোনালোকক শিকাবৰ কাৰণে এনেকৈ মই গুঠিছোঁ, আৰু কিমান শিকাব পাৰিছোঁ নে নাই নাজানো বাৰু। আশা কৰিছোঁ আপোনালোকে নিশ্চয় শিকিছে কিবা এটা মোৰ পৰা, আৰু আপোনালোকক শিকাবৰ কাৰণে এনেকৈ মই খালি এনেকৈ গুঠি গৈছোঁ চিধা চিধিকৈ। তেন্তে আজি মোৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।